নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ট্ৰেডিং এপক আপুনি হঠাৎ বিশ্বাস কৰি লয় নেকি তেনেহলে এতিয়াৰ পৰা সাৱধান হওক ট্ৰেডিং এপত ধন বিনিয়োগ কৰি এতিয়া গ্ৰাহকে মুৰে কপালে হাত দিবলগীয়া হৈছে YBY নামৰ এটা ট্ৰেডিং এপে ৰাম ঠগন দিছে এতিয়া লাখ লাখ গ্ৰাহকক আৰু তাৰ পাছতেই উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে এতিয়া ট্ৰেডিং এপো নাই আৰু সমান্তৰালকৈ যিসমূহ কাৰ্যালয় গঢ়ি উঠিছিল সেইসমূহ কাৰ্যালয় এতিয়া বন্ধ হৈ পৰিছে আৰু তাৰ পাছতেই গ্ৰাহকসকলে এতিয়া নিজৰ ধন হেৰুৱাই মুৰে কপালে হাত দিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি অবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহক এতিয়াৰ পৰা সাৱধান হওক এটা ডাঙৰ খবৰ এই মুহূৰ্তত ট্ৰেডিং এপে গ্ৰাহকৰ মূৰত দিছে ৰাম টাঙন ঘূৰাইছে গ্ৰাহকৰ মূৰত ট্ৰেডিং এপে ট্ৰেডিং এপ YBY ধন বিনিয়োগ কৰি বিপদত পৰিছে গ্ৰাহক YBY নামৰ এটা ট্ৰেডিং এপত ধন বিনিয়োগ কৰিছে তাৰ পাছতে মৰে কপালে হাত দিবলগীয়া হৈছে লাখ লাখ টকালৈ উধাও হৈছে YBY নামৰ ট্ৰেডিং এপৰ স্বত্বাধিকাৰী আৰু বিশেষকৈ উত্তৰ অসমত YBY প্ৰতিষ্ঠা কৰিছিল অনিৰাম বসুমতাৰী নামৰ লোকজনে আৰু প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক আছিল এইগৰাকী অনিৰাম বসুমতাৰী গহপুৰ নাৰায়ণপুৰ বিশ্বনাথ চাৰিআলি ভিন্ন অঞ্চলত ইয়াৰ কাৰ্যালয় আছিল কিন্তু হঠাৎ এপো বন্ধ হৈছে আৰু ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈছে কাৰ্যালয় আৰু ৱালেটৰ জমা ধন উলিয়াবলৈ এতিয়া পুনৰ KYC নামত 6000 টকা বিচাৰিছে YBY আৰু বিশ্বনাথৰ মোনাবাৰীত YBY বিৰুদ্ধে এতিয়া ওলাই আহিছে একাংশ লোক বহু যুৱকে বা লোকে YBY এই এপটোৰ বিৰুদ্ধে ওলাই অহা পৰিলক্ষিত হৈছে লাভাংশ নহলেও মূলধন উভতাই দিবলৈ আহ্বান জনাইছে ভুক্তভোগী গ্ৰাহকে এটা ডাঙৰ খবৰ ট্ৰেডিং এপত ধন বিনিয়োগ কৰা গ্ৰাহক এতিয়াৰ পৰা সাৱধান হওক ট্ৰেডিং এপক যদি আপুনি হঠাৎ বিশ্বাস কৰি লয় তেনেহলে আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে আপোনাৰ ধন জমা ধন আপুনি যদি ধন বিনিয়োগ কৰে ট্ৰেডিং এপত সেইসমূহ ধন নিমিষতে নাইকিয়া হৈ পৰিব পাৰে আপুনি সৰ্বশান্ত হ'বলগীয়া হ'ব পাৰে গতিকে সাৱধান হওক সতৰ্ক হওক ট্ৰেডিং এপ সকলো ট্ৰেডিং এপক আপুনি হঠাৎ বিশ্বাসত নলব YBY নামৰ এটা ট্ৰেডিং এপ এটো জনপ্ৰিয় হৈ পৰিছিল অসমৰ চুকে কোণে বিশেষকৈ উত্তৰ অসমতো বিশেষভাৱে জনপ্ৰিয় হৈ পৰিছিল YBY নামৰ এটা ট্ৰেডিং এপ আৰু এই ট্ৰেডিং এপটোৰ যিসকল লোক আছিল যিসকল লোকে এই ট্ৰেডিং এপটো আনিছিল আৰু সেই সকল লোকে বিশ্বাস দিছিল গ্ৰাহকসকলক যে আপুনি যদি ধন বিনিয়োগ কৰে তেনেহলে আপোনাৰ ধন দুগুণ বৃদ্ধি পাব আপুনি লাভান্বিত হ'ব ইত্যাদি প্ৰলোভন দিয়া হৈছিল আৰু এই প্ৰলোভনৰ অন্তত এতিয়া লাখ লাখ গ্ৰাহকে মুৰে কপালে হাত দিবলগীয়া হৈছে কিন্তু প্ৰতাৰণা কৰিলে ঠগিলে YBY নামৰ এটা ট্ৰেডিং এপে লাভাংশটো বাদে এতিয়া মূলধনো নাই গ্ৰাহকৰ আৰু তাৰ পাছতেই মুৰে কপালে হাত দিছে নিজৰ আছতীয়া ধন হেৰুৱাই গ্ৰাহকসকলে আৰু তাৰ পাছত এতিয়া এই ট্ৰেডিং এপটোৰ যিগৰাকী লোকে আনিছিল প্ৰাক্তন NDFB নেতা তথা YBY প্ৰতিষ্ঠাপক অনিৰাম বসুমতাৰীৰ বিৰুদ্ধে সৰব হৈছে এতিয়া গ্ৰাহকসকল আৰু তাৰ পাছতেই নিজৰ মূলধন ঘূৰাই দিবৰ বাবে আহ্বান জনাইছে গ্ৰাহকসকলৰ মন্তব্য আছে যিসকল ভুক্তভোগী গ্ৰাহক তেখেতসকলৰ মন্তব্য আমাৰ হাতত আহি পৰিছে তেখেতসকলে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম ভালেই পইচা পাই আছো মোটামুটি সপ্তাহে পইচা উঠাইছো পাইছো পটককে মানে ৱালেটটো বন্ধ হৈ গ'ল বন্ধ হৈ যোৱাৰ পিছত KYC বিচাৰিছে আৰু লগত 6000 টকা বিচাৰিছে মই এতিয়া কেনেকৈ KYC দিম আর টাকাটো মই কেনেকৈ দি দিম তাৰ পিছত কিবা যদি পইচাটো কিবা কাৰণে যে হ্যাক হৈ যায় মোৰ সব বেংক একাউন্ট যদি ক্লোজ হৈ যায় তেতিয়া মই কি কৰিম এই কাৰণে মই দিয়া নাই এইটো বহুত চিন্তাত আছো মানে আপোনাৰ ৱালেটে কিমান টকা জমা আছে 2,88,000 কিমান টকা আৰু আপুনি ইনভেস্ট কিমান টকা কৰিছিলে 30,000 এতিয়া কি কৰিব এই 6000 টকা কি আছে নাই এইটো 6000 টকা দিব নোৱাৰি বহুত মানুহ খুদিছো নাই এইটো ভুলতো নকৰিব বুলি কিয় নলিয়ালে আপুনি মই ভাবিছো দুৰ্গা পূজা তোলাম মোটামুটি 10 লাখ টকা মান পাম আৰু সবে ফূৰ্তি চুটি কৰিম আৰু ফেমিলি লৈ বাহিৰলৈ যাম দাৰ্জিলিং ঘূৰিবলৈ তেনেকৈ এটা পৰিকল্পনা আছিলে কিন্তু সেইটোতো উল্টা হৈ গ'ল খেলটো মোৰ এই ৱালেটৰ পইচাটো এইটো উঠাব নোৱাৰো এতিয়া যিটো আছে এতিয়া বেছিকৈ আৰু নহবই চাগে কিমান হলে উঠাম বুলি ভাবিছিলে মই 10 লাখ উঠাম বুলি ভাবিছিলো এইটো ক্ষেত্ৰত ধমকি আপোনাৰ ক্ষতিপূৰণ নহল আপুনি এতিয়া চৰকাৰক কিবা আহ্বান কৰিব নেকি এইটো আৰু চাওঁ কি কৰা যায় বহুত মানুহ YBY জইন কৰিছে এইবোৰ আলোচনা কৰি কি কৰা যায় নকৰা যায় ঠিক আছে মই কিছুমানৰ পৰা জানিব পাইছো যে আমাৰ ইউজাৰ কিছুমানক YBY যিসকলে আইডি খুলি পেলাই কৰি আছিলে ট্ৰেডিং
সেই কিছুমান ইউজাৰক মানে কিছুমান ব্যক্তিয়ে মানে ধমক দি আছে, ধমক দিয়া নিচিনা দি আছে যে আপোনালোকে এইটো KYC কৰিব লাগিব অনিবাৰ্য, যদি KYC নকৰে তেতিয়াহ'লে আপোনালোকৰ এইটো একাউণ্ট চুইচ হ'ব আৰু আপোনালোকৰ হয়তো কেছ টেছ হ'ব বুলি কৈছে নহয় জানো। তেনেকুৱা ধৰণৰ এটা ভাবুকি ধৰণৰ মানে ট্ৰেডিং কোনে দিছে? YBI ব্লকৰ পৰা মানে দি আছে, আমাক জোৰজবস্তি মানে বাধ্য কৰাই আছে যে মানে KYC কৰিব লাগে, নহ'লে তহঁতৰ একাউণ্ট চেক হ'ব, তহঁতৰ একাউণ্টছখিনি চুইচ হ'ব, কিবা মানে বিভিন্ন ধৰণৰ কথাবিলাক কৈ আছে। গতিকে এইখিনি যাতে আমাৰ অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এই বস্তুটো অলপ গুৰুত্ব দিব। এই ক্ষেত্ৰত কিমান লগাইছিলে আপুনি? মই লগাইছিলোঁ 6,000। কিমান আছে ৱালেটত মোৰ 29,000 আছে উঠা উঠি কৰি। এতিয়া 6,000 দিব নাই? 6,000টো মইতো নিদিওঁ, মই KYC কৰাত মই নকৰোঁ আৰু। আমি যেতিয়া আমাৰ এপ্লাইনৰ পৰা আমি গম পাওঁ যে অনিৰাম বসুমতাৰী বোলা মানুহজনী তেওঁ গহপুৰৰ ঘৰ, তেওঁ অলপ সময়তে যিটো আপোনাৰ YBI যি এপছটো বা যি ট্ৰেডিং এপছটো তেওঁ গোটেই অসমত তেওঁলোকে এইটো বস্তু বিজনেছ কৰিছিলে, বেপাৰ কৰিছিলে। গতিকে আমি আমাৰ এপ্লাইনৰ পৰা আমি গম পাইছিলোঁ তেখেতে মেইন হয় বুলি। এতিয়া বৰ্তমান তেখেতক যোৱাকালি আমাৰ যুৱক যিখিনি আছিলে বিশ্বনাথ চাৰিআলি বা মোনাবাৰীৰ যিখিনি যুৱক আছিলে, কেইজনমান যুৱকে গৈ তেওঁক বিচাৰিব চেষ্টা কৰিছে, ফোনৰ যোগেদি যোগাযোগ কৰিবলৈ ব্যৱস্থা কৰিছে, কিন্তু যোগাযোগ নহয়। তেওঁ ঘৰতে গৈ ঘূৰি আহিছে, তেওঁ পলায়িত অৱস্থা আছে বৰ্তমান। গতিকে তেখেতক আমি আহি পুনৰবাৰ তেওঁ এই বস্তুটোৰ ওপৰত গুৰুত্ব দি পেলাই যিমান যি আছে, যিমান অসমৰ যিমান মানুহ এই ট্ৰেডিঙৰ পিছত যিমান টকা হেৰি কৰি আছে, সেই টকাখিনি যাতে তেওঁ আহি পেলাই ঘূৰাই দিয়াৰ ব্যৱস্থা কৰক, তাক আমি অনুৰোধ জনাইছোঁ। আৰু দ্বিতীয় কথা হ'ল কি, আমাৰ এই YBI যিটো এপছটো, এই YBI এপছটো সকলোৱে কৰি আছে, অসমৰ নিবনুৱা যিমান যুৱক যুৱতী আছে, মানুহ আছে, যিমান সকলোৱে কৰি আছে। গতিকে এই YBI এপছৰ পৰা কিছুদিনৰ আগত 2-1 টকা যি মানে ইনকাম কৰি আছিলে মানুহখিনি, সেইখিনি চাইও আমিও কৰি আছিলোঁ। ইয়াত যিমান থকা মানুহখিনি আছে আমিও সকলোৱে YBI কৰি আছিলোঁ। গতিকে এনেকুৱা এটা ফ্ৰড কৰিব বুলি আমিও ভবা নাছিলোঁ। তো এই YBI এপছত যিমানখিনি টকা আছে, ৱালেটত যি টকা আছে, সেই গোটেইখিনি টকা ফ্ৰড কৰি আজি পলায়িত অৱস্থা YBI এপছে। গতিকে আমি চৰকাৰক, আমাৰ অসম চৰকাৰক হওক, ভাৰত চৰকাৰক আমি আহ্বান জনাইছোঁ যে পুনৰবাৰ বা দ্বিতীয়বাৰ যদি তেনেধৰণৰ এপছ আহে, গতিকে এই এপছৰ বা এই ট্ৰেডিং এপছৰ বা অনলাইন যি বিজনেছ আহে, ইয়াৰ ওপৰতে তেখেতসকলে এটা চকু দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। যিহেতু আমি এইবিলাক বস্তু আমি পটককৈ ধৰিব নোৱাৰোঁ, গতিকে তেওঁলোকে এটা চৰকাৰৰ যোগেদি টেকনিকেলি যি ছিষ্টেম আছে, তেওঁলোকে টেকনিকেলি ছিষ্টেমৰ যোগেদি তেওঁলোকে ধৰিব পাৰিব। গতিকে তেতিয়াই যাতে প্ৰথমে যেতিয়া আহে, তেতিয়াই যাতে এই বস্তুটোৰ ওপৰত চকু দি বস্তুটো বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে। কাৰণ অসমত যি নিবনুৱা মানুহখিনি আছে, যি কষ্ট কৰি যি ধন এটা তেওঁলোকে উপাৰ্জন কৰে, সেই ধনটো আজি এই ভুৱা কিছুমান এপছৰ দ্বাৰা বা ভুৱা যিখিনি আমাৰ যি বিজনেছ, তাতে তেওঁলোকে ইনভেষ্ট কৰি দিয়ে। আৰু ইনভেষ্ট কৰে এইটো কাৰণে, ধৰক আমাৰ তেনেকুৱা ইনকাম নাই, তেনেকুৱা ইনকাম চ'ৰ্চ নাই বা তেনেকুৱা নিবনুৱা সংস্থাপন নাই যুৱকসকলৰ, তাৰ কাৰণে আজি হয়তো এইবিলাক বস্তু আমি আঁকোৱালি ল'বলৈ বাধ্য হওঁ। গতিকে চৰকাৰক আমি আহ্বান জনাওঁ, অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, আমাৰ অসমত বা ভাৰততে হওক, বিশেষকৈ অসমতে আমি অসম চৰকাৰক আমি আহ্বান জনাওঁ যাতে অসমতে ডাঙৰ ডাঙৰ এটা ইণ্ডাষ্ট্ৰী গঢ়ি তোলাৰ ব্যৱস্থা কৰক, নিবনুৱা সমস্যা সমাধান কৰিবৰ ব্যৱস্থা কৰক। তেওঁলোকে নিবনুৱাক তেওঁলোকে তেনেধৰণৰ সংস্থাপনৰ ব্যৱস্থা কৰিব, সেইসকলৰ ওপৰত এটা গুৰুত্ব দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি চৰকাৰক পুনৰবাৰ আমি কাটৰ আহ্বান জনাইছোঁ। আৰু কৰিলোঁ